উৰিষ্যা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল নাৰিকল, কণী আৰু বুটৰ দালি দি এটা দালি বনাইছোঁ। আৰু দালিটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই দালিটো বনাই দেখাই দিম আৰু দালিটো দেখাতে চাওক কিমানখিনি লোভনীয় লাগিছে। আৰু দালিটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু আৰম্ভণিতে এটা লাইকো দিব। নাৰিকল দি আৰু কণী দি তৰকাৰী বনাবৰ কাৰণে মই এইফালে লৈছোঁ নাৰিকল আৰু নাৰিকলটো ৰুকি ল'ম। ৰুকি মিক্সাৰ জাৰত এটাত মিক্সি কৰি ল'ম। আৰু এইফালে লৈছোঁ বুটৰ দালি আগতে এনেদৰে সিজাই লৈছোঁ। ইয়াত দেখা পাইছে প্ৰেছাৰ কুকাৰত সিজাই লৈছোঁ। আৰু ইয়াতে 4টা কণী লৈছোঁ। কণী সিজাই বাকলি গুচাই এনেদৰে মাজেদি ফালি ল'লোঁ। এইফালে গেছত এটা কেৰাহী বহাইছোঁ আৰু কেৰাহীত দি আছোঁ মিঠাতেল। তেলখিনি গৰম হৈ গ'ল। তেলত দি দিলোঁ অলপখিনি পাঁচফোৰণ আৰু দি দিলোঁ এটা তেজপাত সৰু চাই চিঙি। দি দিলোঁ এয়া দালচিনি টুকুৰা 2টা আৰু আদা নহৰু অলপ ভাজি লৈ আছে। আৰু ইয়াতে দি দিলোঁ এটা পিঁয়াজ একদম সৰু সৰুকৈ টুকুৰা কৰি দিলোঁ। এনেদৰে পিঁয়াজ নহৰু আদাখিনি আৰু অলপ ভালদৰে ভাজি লৈ আছোঁ। ইয়াত পিঁয়াজ নহৰুখিনি ভজা হৈ গ'ল। আৰু ইয়াতে দি আছে এটা বিলাহী সৰু সৰুকৈ টুকুৰা কৰিলোঁ। বিলাহীখিনি অলপ তেলত ভাজি ল'ম যাতে বিলাহী গোন্ধটো নাথাকে। ইয়াতে দি আছোঁ এয়া 1 চামুচ হালধি গুড়ি, 1 চামুচ জিৰা গুড়ি, দি আছোঁ 1 চামুচ জলকীয়া গুড়ি। এইখিনি ভালদৰে মিক্স কৰি দিলোঁ। দি দিলোঁ 4টা কেঁচা জলকীয়া আৰু যিখিনি বুটৰ দালি সিজাই থৈছিলোঁ এই দালিখিনিও দি দিলোঁ। এটা দালিখিনিও মিক্স কৰি দি আছোঁ মছলাৰ লগত। দি আছোঁ এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলোঁ 1 চামুচ আৰু আধা চামুচ। নিমখখিনি ভালদৰে মিক্স কৰি দি আছোঁ। দালিখিনি অলপ টাইম ভাজি ল'লোঁ আৰু এতিয়া দি আছোঁ এয়া মিক্সি কৰি থৈছিলোঁ নাৰিকলখিনি দি আছোঁ। আৰু মিক্সাৰ জাৰটো ধুই ভালদৰে অলপ পানীও দি দিম। ইয়াতে এইখিনি মিক্স কৰি দি আছোঁ। আৰু এয়া ঠিক আছে মিক্সাৰ জাৰটো ধুই অলপ পানী দি দিলোঁ। আৰু এতিয়া দি আছোঁ অলপখিনি গৰম পানী অলপ লৰাই দিলোঁ। এতিয়া দি দিলোঁ গৰম পানী আৰু এতিয়া দি দিম কণীখিনি। কণীখিনি এনেদৰে ওলোটাই দি আছোঁ। ঠিক আছে এনেদৰে গোটেইখিনি কণী দি দিম। এতিয়া দি আছোঁ আধা চামুচমান গৰম মছলা গুড়ি। গৰম মছলা গুড়ি দিলে ভালে এটা চেণ্টটো আহে। আৰু এতিয়া ডাঠকৈ দিলোঁ 10 মিনিটৰ কাৰণে। দিলোঁ 10 মিনিট পিছত দেখা পাইছে দালিখিনি হৈ গ'ল আৰু বহুতখিনি ঘন হৈছে দেখা পাইছে। আৰু দেখি যেন ইমান লোভনীয় লাগিছে হৈছে। তেনেদৰে কণী দালি দি বনালে খাই বহুত টেষ্টি হয়। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ'লৈ আহিম। থেংক ইউ।